ওচৰ ল'ৰাবিলাক আহি আমাকে ক'ব। লওঁ ঠিকে কৈছে। তেনেকে মানে নগাঁও হৈছিল সেই চাবোনডাল মাৰিব লাগিব কাঠৰ নোৱাৰে এখন চাবোন দীঘল চাবোন কি হ'ল দীঘল চাবোনৰ গোল মাথাটো মাৰিব লাগিব কম হ'ব আজি যিটো অভিযান চলিলে আমি বিশেষত্বে গম পাইছিলোঁ যে ৰ'দৰ পুখুৰীত কেইটামান ইলিগেল বেঞ্চমিল চলি আছে। আমি হঠাৎ এটা অপাৰেশ্যন কৰিলোঁ। আমাৰ লগত সোণাৰী বনাঞ্চলত বিষয়া কাৰ্যালয়ৰ কৰ্মীসকল আছে আৰু বিহুবৰ কৰ্মীসকলো আছে। আমি যেতিয়াভাৱে এটা অপাৰেশ্যন কৰিলোঁ একে জেগাতে প্ৰায় 100 মিটাৰ আঁতৰে আঁতৰে 4-5টা জেগাত মিল আছে বুলি গম পালোঁ। আমি প্ৰথমে এটা মিল অপাৰেশ্যন কৰিলোঁ। তাত আমি সেইটো উঠাওঁতে আমাৰ উঠোৱাৰ লগে লগে আমি 4টা মিল আমি চেষ্টা কৰিছিলোঁ যিকোনো প্ৰায় 4টা মিল আমি মানে সম্পূৰ্ণভাৱে উঠাবৰ কাৰণে চেষ্টা কৰিছোঁ। সেইমতে আমি আমাৰ প্লেন কৰিলোঁ, কিন্তু আমাৰ লগত অকণমান লেবাৰ অকণমান কম হ'ল হয়। 4টা জেগাত একে জেগাত অপাৰেশ্যন কৰিব হোৱাৰ লগে লগে আমাৰ সংখ্যা অলপ কমি গ'ল আৰু আমাৰ লগত মানে যিবিলাক আমি ইনষ্ট্ৰুমেণ্ট আনিছিলোঁ গোটেইকেইটা মিলত আমি একেলগতে সমানে ব্যৱহাৰ কৰিব পৰা নহ'ল। মানে আমি 3টা মিল সম্পূৰ্ণভাৱে উঠালোঁ, কিন্তু দুৰ্ভাগ্যৰ বিষয়ে এটা মিল মানেই আমাৰ বিশেষকৈ ষ্টাফৰ কম হ'ল। এটা মিলৰ মানে এটা জেনেৰেটৰ পাৰ্ট তেওঁলোকে আমাৰ মানুহৰ কম সুবিধা লৈ তেওঁ মানে এটা জেনেৰেটৰ পাৰ্ট লুকুৱাই দিছে, কিন্তু আমি সেইটো উদ্ধাৰৰ বাবে চেষ্টা কৰিছোঁ। তেওঁৰ ওপৰত কিবা বিহিত ব্যৱস্থা তেওঁৰ ওপৰত আমি কেছ চেষ্টা ৰেজিষ্টাৰ কৰিম। আমি থানাত এই বিষয়ে অলৰেডি থানাতো জনাইছোঁ যে এনেকুৱা এটা হৈছে। তেওঁৰ নামটো আমি চিনাক্ত কৰিব পাৰিছোঁ বিশেষকৈ, গতিকে বিশেষ অসুবিধা নহয় এইটো উদ্ধাৰৰ ক্ষেত্ৰত। এইটো অঞ্চলত যে এনেকুৱা অবৈধ মিল চলি আছে আপোনালোকে কেতিয়া গম পায়? আমি বিশেষকৈ আমি শিৱসাগৰত থাকোঁ। মই শিৱসাগৰ এচিএফ হয়, শিৱসাগৰৰ পৰা আহিছোঁ। আমি 2-3 দিনৰ আগতে বিশেষকৈ গম পাইছোঁ যে এনেকুৱা এটা তাত মানে অবৈধভাৱে বেঞ্চৰ মেট কেইটামান চলি আছে। লগে লগে আমি অপাৰেশ্যন কৰিছোঁ এদিনৰ পাছতেই। ইয়াত যিটো বিহু বৰ্ড অফিচাৰ তেওঁলোকে গম নাপায় নেকি যে এনেকুৱা অবৈধ কাৰ্য ইয়াত চলি আছে? তেওঁলোকে আমাক বিশেষকৈ জনোৱা নাই। তেওঁলোকে গম নাপাবও পাৰে হয়তো, বিশেষকৈ এইবিলাক চিভিল এৰিয়াত আছে। বিশেষকৈ আমাৰ ৰিজাৰ্ভ ফৰেষ্টৰ ওচৰত নাই। গতিকে আমাৰ বিশেষকৈ আমি ৰিজাৰ্ভৰ ক্ষেত্ৰতে বিশেষ গুৰুত্ব দিওঁ। গতিকে এইবিলাক গাঁৱৰ ভিতৰত থকাব তেওঁলোকে কোধাক কৰি থাকিব পাৰে। ইয়াত ধৰক এতিয়াতো ইমানখিনি মিল চলি আছে যেতিয়া যথেষ্ট কাঠৰ সৰবৰাহ হয় বুলি আমি অনুমান কৰিছোঁ। আপুনি কি ক'ব এইটো সন্দৰ্ভত? এইবিলাক যিবিলাক কাঠবিলাক চালোঁ আমি, এইবিলাক বিশেষকৈ আমাৰ ৰিজাৰ্ভৰ কাঠ নহয়। এইবিলাক গাঁৱলীয়াভাৱে ক'ৰবাত হয়তো কোনোবাই বাগান কৰা কিবা এনেকুৱা গাঁৱলীয়াভাৱে কালেক্ট কৰা হেৰি হয়। কিন্তু আমাৰ ৰিজাৰ্ভৰ কাঠ আমি এতিয়ালৈকে এটাও ইয়াত চিনাক্ত কৰিব পৰা নাই, বা ৰিজাৰ্ভত তেনেকুৱা এটা আমাৰ অবৈধ পোৱাও নাই। কি হৈছিল ঘটনাটো? আমি পুৱা ঠিক 9:30মান বজাত খবৰ এটা পাওঁ যে বিহুবৰ বন বিষয়া, খণ্ড বন বিষয়া আৰু শিৱসাগৰ এচিএফ আৰু আপোনাৰ নাফুকৰ বন বিষয়া, সোণাৰী ৰেঞ্জাৰ, নাফুক ৰেঞ্জাৰ আহি পিনি আমাৰ ৰদৈ যি পঞ্চায়তৰ অন্তৰ্গত ৰদৈ পুখুৰীৰ ওচৰত 4টাকৈ অবৈধ যি কাঠৰ মিল আছিলে, কাঠৰ মিলকেইটা মানে তেওঁলোকে জব্দ কৰে। জব্দ কৰি চিজ কৰে। বৰ্তমান 3টা সুকলমে তেওঁলোকে চিজ কৰি পিনি গাড়ীৰ ভিতৰত উঠায়। 4 নম্বৰটো কৰিবলৈ যাওঁতে তেখেতলোকে চিজাৰ লিষ্টত গোটেইখিনি নাম মানে বস্তুৰ গোটেই নথি পত্ৰখিনি লিখাৰ পিছত তেখেতলোকে কি কৰে, জেনেৰেটৰ এটা যিটো জেনেৰেটৰটো লুকুৱাই দিয়ে, চোৰাংভাৱে লুকুৱাই দিয়ে। কি নাম তেখেতৰ? চাইদুৰ ৰহমান।
ছাহিদুৰ ৰহমান যি স্বত্বাধিকাৰী তেখেতৰ ঘৰত মানে লুকুৱাই দিয়ে আৰু লুকুৱাই দিয়াৰ পিছত কি কৰে আমাৰ বন সংবন্ধন বিষয়াই বিহুবৰ আৰক্ষীক খবৰ দিয়ে। বিহুবৰ আৰক্ষী তেতিয়া ঘটনাস্থলীত উপস্থিত হয়, ছেকেণ্ড OC গৈ ঘটনাস্থলীত উপস্থিত হয় আৰু তেখেতে গোটেই পৰিৱেশটো চাই আৰু তালাচী চলাই ছাহিদুৰ ৰহমানৰ ঘৰত জেনেৰেটৰটো উদ্ধাৰ কৰে। উদ্ধাৰ কৰা অৱস্থাত কি হয়, আমি সাংবাদিকসকলে গৈ পিনি তাতে ভিজুৱেল ল'বলৈ লওঁ, মানে মোৰ সতীৰ্থ জাকিৰ আখতাৰ হুছেইন, নাজিৰাৰ জাকিৰ আখতাৰ হুছেইন এনি ভাৰতৰ হয়। তেখেতে ভিডিঅ'টো ঠিক ল'বলৈ লওঁতে তেখেতৰ স্বত্বাধিকাৰী যি মেচিনটোৰ স্বত্বাধিকাৰী ছাহিদুৰ ৰহমান তেখেতে আহি কোনো সোধপোছ নকৰাকৈ আমাৰ গোটেই 4টা লগো ভাঙি পেলাই, মোবাইল ভাঙি পেলাই, মানে আপোনাৰ মোবাইলত যি আমাৰ ফুটেজ আছিলে ফুটেজখিনি সম্পূৰ্ণভাৱে ডিলিট কৰিবলৈ মোবাইলটো কাঢ়ি নি দলিয়াই দিয়ে আৰু সোণৰ ডিঙিত এডাল জাকিৰ আখতাৰ হুছেইনে এডাল ডিঙিত সোণৰ চেইন পিন্ধি আছিলে, সেই সোণৰ চেইনডাল একদম বুকুত গছকি পিনি টানি ছিঙি লৈ যায় তেখেতে। সেই ঘটনাস্থলীত বিল-আচি থানা সৈনিকসকল উপস্থিত হৈছিলে। বিল-আচি থানাৰ চন্তক আঞ্চলিকৰ ছেক্ৰেটাৰী আছিলে, ছেক্ৰেটাৰী গোটেই বিষয়টো অৱগত তেখেতেও ক'ব। হয়, কি ক'ব এই ঘটনাৰ ভিতৰত? নিশ্চয়কৈ আজি যিটো বন বিষয়া থকা অৱস্থাত আজি যিটো কাঠৰ গুণ্ডামি চলালে তেওঁলোকক বিল-আচি থানাৰ পৰা গৰিহণাযোগ্য। তেওঁলোক প্ৰায় ইতিমধ্যে এতিয়া কেছ দিয়া হৈছে থানাত, বিহুবৰ আৰক্ষী থানাত। প্ৰায় 2 ঘণ্টা সময় দিছোঁ, তেওঁলোকক যদি এৰেষ্ট কৰিব নোৱাৰে কিন্তু বিহুবৰ অচল কৰি দিয়া হ'ব। এনেস্থলত যদি আমাৰ সাংবাদিকসকলৰ যদি নিৰাপত্তা নাই, আৰক্ষী থকা অৱস্থাত যদি নিৰাপত্তা নাই, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ যি সাংবাদিকৰ আপোনাৰ নিৰাপত্তা নাই, তেতিয়াহ'লে দেশৰ নিৰাপত্তা কাৰ ওচৰত আছে? ঠিক আছে, ধন্যবাদ। দুখন আছে, এখন 3 নম্বৰ খুলিছে। এইবোৰ কাপোৰ গোটেই বৰবাদ। যিহেতু আমি ৰাতিপুৱা এটা খবৰ পাওঁ যে শিৱসাগৰ ফৰেষ্ট আৰু বিহুবৰ ফৰেষ্টৰ যৌথভাৱে আপোনাৰ বিহুবৰ থানাৰ অন্তৰ্গত ৰ'দৱালি তিনিআলিত কেইটামান অবৈধ কাঠৰ মিল আছে বুলি আমি গম পালোঁ আৰু তাতে তেখেতলোকে গৈছিলে, চিজ কৰিছিলে। আমি তেনে অৱস্থাত পালোঁ যেতিয়া আমি বাতৰি সম্প্ৰচাৰ কৰিবলৈ গ'লোঁ আৰু 4টা সম্পূৰ্ণভাৱে চিজ কৰিছিলে। তাৰে 5 নম্বৰটো চিজ কৰিব যাতে যিজন স্বত্বাধিকাৰী ছাহিদুৰ ৰহমান বুলি আমি জানিব পাৰিছোঁ, তেখেতে যিটো জেনেৰেটাৰ আছিলে কেইখনত প্লেট তেখেতলোকে লুকুৱাই দিছিলে। আৰু তেনেস্থলত আমি ফৰেষ্টৰ বিষয়ববীয়াৰ লগত কথা পাতোঁতে গম পাওঁ তেখেতলোকে বিহুবৰ থানাত এজাহাৰ দিছোঁ বুলি ক'লে আৰু বিহুবৰ থানা তাত গৈ উপস্থিত হৈছে। আৰু থানা উপস্থিত হোৱাৰ লগে লগে ছাহিদুৰ ৰহমানৰ ঘৰৰ পৰা জেনেৰেটাৰটো উদ্ধাৰ হৈছে। আৰু জেনেৰেটাৰটো যেতিয়া উদ্ধাৰ হৈছিলে আমি সেই সময়ত ভিজুৱেল ল'ব গৈছিলোঁ আৰু তেনেকুৱাতে তেওঁলোকৰ মহিলাখিনিয়ে আহি এটা অভিযোগ দিছিলে যে ফৰেষ্টৰ যিগৰাকী বাইদেউ আছে, বাইদেউৰ ওপৰত এটা এলিগেশ্যন দিছিলে যে বাইদেৱে আমাৰ পৰা পইচা লৈ থাকে। তেতিয়া আমি মোৰ সাংবাদিক হিচাপে মোৰ এটা দায়িত্ব যে মই তেখেতলোকৰ পৰা লগো লৈ পেলাই মই কৈছিলোঁ যদি তেনেকুৱা কিবা এলিগেশ্যন আছে আপোনালোকে লগোটো আগত দিয়ক। তেখেতলোকে সেইটো যেতিয়া লগোটো উলিয়াই দিলোঁ, তেখেতলোকৰ স্বামীয়ে আহি ছাহিদুৰ ৰহমান আৰু এজন হুছেইন নামৰ উপাধি আহি মোক মাৰধৰ কৰেহি আৰু মোৰ ডিঙিৰ চেইন কাঢ়ি লৈ মোবাইলটো ভাঙে আৰু বেয়াভাৱে অপদস্থ কৰে। আৰু নাজিৰা যিমান সাংবাদিক আছে গোটেই সাংবাদিকখিনি কথা কৈছে যে চব দালাল, তহঁতি সাংবাদিক দালাল। আৰু ইতিমধ্যে আমি এতিয়া বিহুবৰ থানাত এজাহাৰ দাখিল কৰিছোঁহি।